মাংস ধোৱাৰে পৰা আদি কৰি আলু পিঁয়াজ কাটি ৰান্ধনীয়ে ৰন্ধালৈকে সকলো ব্যস্ত নিজৰ নিজৰ কাম। কাৰণ আজি আমাৰ ঘৰত এটা সৰুকে খানা। খানাটো হোৱাৰ উদ্দেশ্য এয়াই যে ইয়াতে থকা দ্বীপ উৎপলৰ দ্বীপ মানে দাদাৰ আজি বাৰ্থডে, তাৰ কাৰণে সৰুকে এটা খানা আৰু। বাকী আমাৰ ঘৰৰ খানাবোৰৰ মেইন ৰান্ধনী বুলি ক'লেই টিংকুদা। এইফালে আমাৰ মেইন বস্তুখিনি ৰান্ধনৰ কাৰ্য চলি আছে, লগতে এইফালে আমাৰ বাইদেউ আৰু মাতৃ এইফালে ভাজিৰ কাম কৰি আছে। খানাটোৰ মেইন বস্তুটো এইফালেহে আছে, মানে এয়া ছাগলীৰ মাংস, যিটো ৰান্ধি আছে হিমাংশু দাদাই। আৰু এতিয়া সময় আহিল এওঁলোকে আৱিষ্কাৰ কৰা বস্তুখিনি ব্যৱহাৰ কৰা, মানে এতিয়া কেক কাটিং হ'ব। আৰু এইফালে অন্তিম সময় আহি পালে, মানে ভাত সাজ খাবৰ হ'ল। এনেকৈ ধুনীয়াকৈ আজিৰ দিনটো আমাৰ সামৰণি হ'ল। দাদা